গুড মৰ্ণিং, হাই হেল্ল', ৱেলকাম টু মাই ইউটিউব চেনেল। চবৰে খবৰ ভাল, মোৰো খবৰ ভাল। আজি ব্লগটো যিহেতু লাষ্ট ব্লগবিলাক আপুনি যোনে যোনে চাইছে থেংক ইউ। কমেণ্ট কৰি দিব। তো আজি ব্লগটো কিয় কৰিছোঁ চাব পাৰিছে, য'ত লাষ্ট আপোনাৰ এটা ব্লগ বনাইছিলোঁ, মাথা গৰম ব্লগ, য'ত আমি 10 কিলোৰ পেনেল লগাইছিলোঁ। চাব পাৰিছে 10 কিলোৰ পেনেল এইটো কমপ্লিট হৈ গ'ল। ইয়াৰে এপিডিচিলৰ কামবিলাক হৈ গ'ল। এতিয়া জাষ্ট এক্টিভেশ্যন কাম আছে, কিবা অলপমান এক্টিভেশ্যনৰ কাৰণে আহিছে কনেজে। তো কনেজ কি হৈছে বোলে ইয়াতে? ইয়াতো কামটো বঢ়িয়া হৈছে। তাৰ আমাৰ যে তাকচাত যিজন মানুহ যে বনাই দিছে, যিজন মানুহ কাম একদম ধুনীয়াকৈ কৰি দিছে, বনাই দিছে। তাৰ কাৰণে যিমান জেনেৰেট পাব লাগে একদম ফুল জেনেৰেট পাই আছে। 10 কিলো ৱাটৰ 7,000কৈ জেনেৰেট পাৱাৰ মাৰি আছে, 7,000 7,500কৈ ইউনিককৈ পাৱাৰ মাৰি আছে। আৰু পাৱাৰটো বুজাই দিওঁ, মই পাৱাৰটো দেখাই। আজি আমি অলপমান টেকনিচিকেলি কথাটো বুজিব চেষ্টা কৰিম, ক'ত কেনেকুৱা কি হয়। 7,640 মাৰি দিছে ৱাট। কেমেৰাত আপুনি ইমান গম পাব, ভালকৈ গম নাপাব, তথাপিও অলপমান চাব পাৰিছে। ৰ'ব আহি আছে, টাইম দিছে। এই ছেকেণ্ডটো কাটাৰ পিছত আহিব এই পাৱাৰটো কিমান মাৰিছে। আপোনাৰ এক্টিভ কৰাৰ আগতে কিবা ছেকেণ্ড দেখায়, ছেকেণ্ডটো দেখাৰ পিছতে আপোনাৰ কিমান কি জেনেৰেট হ'ব সেইটো দেখাব। এতিয়া বাকী আছে অকণমান আপোনাৰ বহুত ছেকেণ্ড বাকী আছে, 98 বহুত আছে। তো আপোনালোকক মই ছেকেণ্ডটো খতম হৈ কেনে আপোনালোকক লগ পাইছোঁ, চাই থাকিব। বাকী ছেকেণ্ডটো হোৱাৰ পিছত আপোনাক দেখাই আছোঁ। আৰু অকণমান মোৰ কৰিছিলোঁ, তো অলপমান পাৰ্মানেণ্ট টেটু নহয়, অলপমান টেটু হৈ গৈছে। তো কি ক'ম আৰু, চাই থাকক আজি ব্লগটো, কি কাৰণত কি দেখাব পাৰোঁ, কি দেখাব নোৱাৰোঁ, চাই থাকিব। লগতে আমাৰ হেলিকপ্টাৰো গৈ আছে, চাব পাৰিছে এয়া হেলিকপ্টাৰ। আৰু 20 ছেকেণ্ড বাকী আছে, 20 ছেকেণ্ডৰ পিছত আপোনালোকক দেখাই দিম, চাই থাকিব। আৰু এটা বস্তু য'ত কনেজৰ হাতত চাব পাৰিছে, চাব পাৰিছে এইটো কনেজৰ হাতত এইটো এটা পিষ্টল, য'ত আমাৰ কাবানটো ভাল নহয়, গুলিটো ফিক্স কৰিব পৰা নাই এতিয়ালৈকে। ঠিক আছে দিয়ক। ও মা, এইটো আৱাজ শুনছো। উফ, এইটো আৱাজ কৰে, কনেছো কি গান বুলি কয়? এইটো ৰিপিট গান। ৰিপিট গান, ইমান আৱাজ কৰে, ডেঞ্জাৰাছ আছেচোন। কাণখন তালা লাগিছে মোৰ। দিয়ক ছেকেণ্ডটো আহিছে পাই, দেখা চাই দেখোন। তো নৰ্মেলি আপোনাৰ ছেকেণ্ড গুচি গ'ল। এতিয়া পাৱাৰ জেনেৰেট কৰি আছে 7,100। এইটো আপ এণ্ড ডাউন হৈ থাকে, নৰ্মেল দেখাইছে, চাব পাৰিছে। যেতিয়ালৈকে আপোনালোকৰ চ'লাৰটো এক্টিভ নহয় তেতিয়ালৈকে এলাৰ্ম থাকিব, ৰেড হৈ থাকিব। যেতিয়া আপোনাৰ চ'লাৰটো এক্টিভ হ'ব তো নৰ্মেল হৈ যাব। বাকী এইটো AC আৰু DC কনভাৰ্টাৰ, এইটো 10 কিলোৰ ইনভাৰ্টাৰ, যিহেতু আগৰ ব্লগত দেখাইছোঁ। আৰু এইটো হয় আপোনাৰ AC বক্স, এইটো চাব মিটাৰ, আৰু লগত এইটো আপোনাৰ DC বক্স, কনেজৰ হাঁহি চাওক। এইটো নয়া মেচিন হয়, ৰিপিট গান। আমাৰ ড্ৰিল মেচিন নহ'লেও চলে। ড্ৰিল মেচিন নহ'লে হৈ যাব নেকি? ড্ৰিল মেচিন নহ'লেও চলি যাব আমাৰ এইটো দি। হয়, দেখাম কেতিয়াবা। আমাৰ আইডিয়া নাই, মই দেখাম আপোনালোকক, চাই থাকিব। ফাইনেলি আমাৰ কাম হৈ গ'ল, আমি ইয়াৰ পৰা নামি আছোঁ। টিম অ'কে, গৈ আছোঁ। বাকী কনেজৰ ওপৰত ফোন আহি আছে। বাকী আপকামিং দিনটো পাৰোঁ যদি ব্লগ দেখাম, কি কৰোঁ কি নকৰোঁ। আৰু লাষ্ট ব্লগত যোনটো মই এডিট কৰা হৈছে, আপলোড কৰা হোৱা নাই, অকণমান বাকী আছে এডিট কৰিবৰ কাৰণে। সেই এডিট কৰি কেনে আপোনালোকে সেই লাষ্ট ব্লগৰো ব্লগবিলাক দেখা পাব। বৰ্তমান এডিট কৰা হোৱা নাই, এতিয়া নামি যাই আছোঁ তলত যাই কেনে আমি চাগে কি কৰোঁ কি নকৰোঁ চাই থাকিম। ফাইনেলি আমি কাষ্টমাৰ ঘৰৰ পৰা ওলালোঁ, ওলাই কেনে মই চাগে অফিচ যাম, আৰু ইহঁতে যাব ছাগলপাৰা। The next day. তো ফাইনেলি আজি ছেকেণ্ড ডে। যোৱাকালি আৰু ব্লগ চগ নকৰিলোঁ, ছেম প্ৰচেছ, ছেম বস্তু কি দেখাম। তথাপিও এতিয়া এই ব্লগটো বেছি লাম্বা নকৰোঁ। চাব পাৰিছে ইয়াতে যিহেতু আমাৰ DCR কাম হৈ আছে, মাজে মাজে আপোনাৰ এপিচোড চাইড শ্ল' দি আছে, আৰু কিবা কিবি আপডেশ্যন চলি আছে।
কামবিলাক আৰু ফাষ্টলি কৰিব পৰা নাই অলমষ্ট আমাৰ বহুত পেণ্ডিং আছে কামবিলাক আপলোড কৰি থোৱা হৈছে চাইটবিলাক আপডেট হৈ থকাৰ কাৰণে বস্তুবিলাক আমি প্ৰপাৰলি আপলোড কৰিব পৰা নাই আৰু কাষ্টমাৰবিলাকক বা দৃশ্যবিলাক আমি হেনভাৰ কৰি দিব পৰা নাই তথাপি আমি ট্ৰাই কৰি আছোঁ কিমান জল্দি পাৰোঁ আমাৰ বহুত এটা আছে কিমান জল্দি পাৰোঁ আমি কৰিব কাৰণে চাই থাকিব আৰু লগতে আজি কাষ্টমাৰ এজনৰ ফোন আহিছিলে যে কাষ্টমাৰৰ এগ্ৰিমেণ্ট সেইবিলাক কাষ্টমাৰে পায় নে নাপায় তো এইটো ডাউটটো মই ক্লিয়াৰ কৰিছোঁ কি কাষ্টমাৰ নিজৰ প্ৰফাইল খুলি কেনে যি ইনষ্টলেশ্যন আছে বা যি ডকুমেণ্ট আছে বা যিমান কিবা কিবি দৰকাৰ হয় জানিবৰ কাৰণে বিচাৰিছে যদি নিজৰ প্ৰফাইলটো খুলি ল'ব পাৰে PM Surya ঘৰ বুলি গুগলত টাইপ কৰি কেনে আপুনি তাতে কাষ্টমাৰ লগিনত যায়গৈ নিজৰ ফোন নম্বৰটো দি কেনে OTP দি কেনে আপুনি নিজে চাইটটো নিজৰ প্ৰফাইল খুলি ল'ব পাৰিব সেইটো থাকে তাত আৰু বাকী বহুত কাষ্টমাৰৰ বেলেগ কুৱেশ্যন থাকে ফোনটো ৰিচিভ কৰি কৈ থাকোঁ বা কিবা মোৰ সময় নাথাকে তো সময়বিলাক মিলাব নোৱাৰোঁ তো অভাৰভিউ এইখিনিয়ে থাকিলে ব্লগটো আৰু নবঢ়াম বুলি ভাবিছোঁ কাৰণ কিয় আজি অফিচত ষ্টাফ নাই আজি মেমো নাই লগতে জুলিও নাই কিয় নাই কাৰণ কিয় বতৰটো চাব পাৰিছে পানীয়া বতৰ সেইকাৰণে অলপমান গা বেয়া আৰু প্ৰেছাৰো এনেকুৱা থাকে যে অলপ ৰেষ্ট ল'ব লাগে মাজে মাজে বাকী মইতো দেখা পাইছে মই ৰেষ্ট ল'ম যিহেতু কালি শনিবাৰ আপোনাৰ ঈদ আছে তো অফিচ চাগে বন্ধ হয় নহয় নাজানো তথাপি বেংক বন্ধ তো প্ৰেছাৰটো অলপ কমটি থাকিব তাৰপাছত হ'ব ৰবিবাৰ তো ৰবিবাৰে অলপমান প্ৰেছাৰটো কমটি থাকিব তাৰপৰা আৰু নেক্সট আহি যাব সোমবাৰ তো তাৰপিছত প্ৰেছাৰটো বাঢ়িব তো ভিডিঅ'টো এইখিনিয়ে থাকিলে আৰু কিবা দেখাব পাৰোঁ যদি মই আপোনালোকক দেখাই থাকিম তেতিয়ালৈকে কোনোবা নতুন আছিল যদি ছাবস্ক্ৰাইব কৰি দিব ভাল পাইছে লাইক কৰি দিব আৰু কমেণ্টটো কৰি দিব যে ক'ৰ পৰা কোনে চাই আছে ময়ো গম পাম বুজি পাম আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবতো দিবই শ্বেয়াৰো কৰি দিব তেতিয়াহ'লে লগ পাম বেলেগ এটা ভিডিঅ'ত আৰু যদি পাৰোঁ কিবা ব্লগ বনাব তো মই বনাই দিম তেতিয়াহ'লে চাই থাকিব বাই বাই